ঐ ধ্যান চাওঁ এফালে চোৱা এইফালে ধৰক গৰু গাইকেইটাবিলাক কথা একেবাৰে চিন্তা নকৰিছে চাওঁ এইফালে ইয়াক ককাইদেউ আহক বহকি আহক বহকি আহক মই ইয়াত বহিবলৈ অহা নাই কথা হ'ল কি তহঁতৰ গৰু ছাগলী অকল তহঁতিয়ে পুহিছ বেলেগে পোহা নাই হা তহঁতৰ গৰু ছাগলী যে প্ৰতিদিনাখনে যে এটা হ'লেও আমনি কৰে ধানডোখৰ গৰুৱে খাব মাহডোখৰ ছাগলীয়ে খাব হা বস্তু প্ৰতিপালন কৰিব নোৱাৰে যদি পুহিছ কিয় বিক্ৰী কৰি দে হা বস্তু তেনেকৈ নুপুহিবি মানুহক অনিষ্ট কৰি বস্তু পোহে নেকি হা মানুহক অনিষ্ট কৰি যদি বস্তু পুহিবই লাগে তহঁতি মানুহে কৰো হা তহঁতি মানুহে কৰো আৰু হ'ব পাৰে মই মোৰ গৰু ছাগলীকেইটা মই নিজে দায়িত্ব লৈ বান্ধিম কিন্তু তই এটা কথা মনত ৰাখিবি তোৰ মেকুৰী আৰু পাৰকেইটা কিন্তু তই একদম গুৰুত্ব দি বান্ধিবি কেলৈ কৈছোঁ কালি গধূলি ভাত খাবলৈ মই ডাইনিং টেবুলত ভাত ঢাকি থৈছিলে আমাৰ বোৱাৰী ঢাকি থোৱা ভাতখিনি কি হ'ল জানো তোৰ মেকুৰীজনীয়ে ঢাকোন উলিয়াই মাছ খালে মাছ খোৱাৰ বাবদ মই কালি ৰাতি ভাত নোখোৱাকৈ উজাগৰে শুই থাকিব লগা হ'ল গতিকে মেকুৰী বান্ধিবি আৰু এটা কথা শুন পাৰকেইটাও বান্ধি ৰাখিবি তোৰ লগতে ৰাতিপুৱা কুকুৰাক চাউল দিওঁতে কুকুৰাই খাব নাপাৰে প্ৰথম তোৰ পাৰকেইটা খায় গতিকে তোৰ মেকুৰী আৰু পাৰ তই একদম খৰমদমীকৈ ভালকৈ বান্ধ মই মোৰ গৰু ছাগলী বান্ধিম যা এতিয়া তোৰ কামত তই যা মোৰ কামত মই আহিব